নমস্কাৰ সকলে ভালে আছা নিশ্চয় আজি আমি হিন্দী বিষয়ৰ অধ্যায় নং 2 কাশ্মীৰী সেৱৰ অভ্যাস প্ৰশ্ন লৈ তোমালোকৰ ওচৰলৈ আহিছো আহাচোন আমি এবাৰ চাও ইয়াত কি কোৱা হৈছে কিসনে কহা কিসसे কহা মানে কোনে কৈছিলে আৰু কাক কৈছিলে बाबूजी बड़े मजेदार सेब आए हैं जे बाबूजी खूब मजा আপেল আহিছে এটা কোনে কৈছে दुकानदार ने बाबूजी से कहा किसने कहा दुकानदार ने कहा किससे कहा बाबूजी से कहा ठीक আছে এতিয়া আমি যাও सेब चुन चुन कर रखना আপেলখিনি ভালদৰে বাছি বাছি ৰাখিবা কোনে কৈছে बाबूजी ने कहा दुकानदार से कहा ठीक है दुकानदारों কৈছিলে दुकान पर किस रंग के सेब सजे हुए थे এটা প্ৰশ্ন আহিছে যে দোকানত কি ৰঙৰ আপেল সজাই থোৱা আছিল ইয়াতে উত্তৰটো হ'ব दुकान पर गुलाबी रंग के सेब सजे हुए थे গুলপীয়া ৰঙৰ আপেল দোকানখনত সজাই থোৱা হৈছিল नेक्स्ट আছে बनारस किस आम के लिए प्रसिद्ध है মানে बनारस কোনটো আমৰ বাবে প্ৰসিদ্ধ হয় বিখ্যাত হয় উত্তৰটো হ'ব बनारस लंगड़े आम के लिए प्रसिद्ध है किस आम के लिए लंगड़े आम के लिए प्रसिद्ध है इतिया सबा नेक्स्ट लेखक ने दुकानदार से कितने सेब मांगे लेखके दुकानदारक किमान আপেল বিচাৰিছিলে इतिया उत्तरটো হ'ব लेखक ने दुकानदार से आधा सेब मांगे लेखके दुकानदारों পৰা आधा सेर আপেল বিচাৰিছিলে এতিয়া लेखक ने दुकानदार को कितने पैसे दिए लेखके दुकानीजनক কিমান পইচা দিছিলে উত্তৰটো হ'ব लेखक ने दुकानदार को 4 आने पैसे दिए किमान পইচা দিছিলে 4 आने पैसे दिए এতিয়া फल खाने का उपयोग समय क्या है फल খোৱাৰ উপযুক্ত সময় কি হয় উত্তৰটো হ'ব फल खाने का उपयोग समय प्रातःकाल है মানে ৰাতিপুৱা আমি ফল খাব লাগে ঠিক আছে এতিয়া संक्षेप में उत्तर लिखो ठीक है हमारे बदले हुए खाद्याभ्यास के बारे में लेखक का क्या विचार है আমাৰ যে খাদ্যভাগটো হলনি হৈছে সেই বিষয়ে লেখকে কি কৈছে এতিয়া আমি চাও আহাচোন लेखक का मानना है कि हमारे बदलते खाद्याभ्यास अनुसार लोग अब ऐसे भोजन को प्राथमिकता देने लगे हैं जिनमें विटामिन और प्रोटीन भरपूर मात्रा हो এতিয়া লেখকে কৈছে যে বৰ্তমান সময়ত কি হৈছে মানুহে ভিটামিন আৰু প্ৰটিন থকা ভোজনকহে প্ৰাথমিকতা দিব আৰম্ভ কৰিছে ঠিক আছে पहले टमाटर की खेती पर अधिक ध्यान नहीं दिया जाता था আগতে কি হৈছিল বিলাহীৰ খেতিত ইমান ধ্যান দিয়া হোৱা নাছিল लेकिन अब ये भोजन का आवश्यक हिस्सा बन गया है যেতিয়া মানুহে কোনো সবজি পাচলিৰ যেতিয়া গুণাগুণটো গম পায় তেতিয়া মানুহে কি কৰে নিজৰ খাদ্য অভ্যাসত নিজৰ ভোজনৰ কি কৰে হেতু এড কৰে হেতু সন্নিবিষ্ট কৰে যেতিয়া গম পায় যে ইয়াতে ভিটামিন আছে নে প্ৰটিন আছে গতিকে আগতে টমাটাৰ অৰ্থাৎ বিলাহীক ইমান গুৰুত্ব প্ৰদান কৰা হোৱা নাছিল পিছত কিন্তু যেতিয়া বিলাহীৰ গুণাগুণৰ বিষয়ে গম পোৱা গ'ল তেতিয়া মানুহে কি কৰিলে বিলাহীক খাব ধৰিলে ভালদৰে মানে যে এইটো गुनागुणों बाबेहे खाबो धरिले इसी तरह गाजर को पहले केवल गरीबों का भोजन माना जाता था আগতে কি হৈছিল গাজৰক মানে দুখীয়া মানুহে খাইছিলে গুণাগুণ সম্পৰ্কে মানুহে বৰ বেছি গম পোৱা নাছিলে जबकि अमीर लोग इसे हलवे के रूप में ग्रहण करते हैं যেতিয়া ধনী মানুহখিনি হালৱা খায় গাজৰ का हलवा আমি নাম শুনিছোৱে নহয় গাজৰৰ হালৱা হে খাইছিলে लेकिन जब से ये ज्ञात हुआ कि गाजर में प्रोटीन पाया जाता है गाजरत की पाए प्रोटीन पाए আগতে মানুহে গম পোৱা নাছিলে যেতিয়া গম পালে तब से इसे भी भोजन में महत्वपूर्ण स्थान मिलने लगा तार पिছত যেতিয়া গম পালে যে গাজৰত प्रोटीन আছে
তেতিয়া কি কৰিলে মানুহে গাজৰ খাবলৈ আৰম্ভ কৰিলে গুণাগুণটো জানিহে খাবলৈ আৰম্ভ কৰিলে ঠিক আছে এতিয়া নেক্সট চাম আহা सेब खाने के क्या क्या लाभ है আপেল খোৱাৰ লাভটো কি হয় এতিয়া উত্তৰটো চাও सेब में विटामिन सी और विटामिन बी प्रचुर मात्रा में होते हैं আপেলত কি থাকে बी विटामिन থাকে सी विटामिन থাকে ঠিক আছে ये कहा जाता है कि यदि हम रोजाना एक सेब खाएं तो डॉक्टर की जरूरत कम पड़ती है আমি যদি সদায় এটা এটা আপেল খাও আমি ডক্টৰ তাতে যাব লগিয়া নহয় আমি সৰুৰ পৰা এই কথাখিনি কিন্তু শুনি আহি আছো सेब खाने से शरीर को ऊर्जा मिलती है ऊर्जा माने शक्ति दे আপেল খালে শৰীৰত শক্তি আহে और ये कई बीमारियों से बचाव करने में मदद करता है और বিভিন্ন ধৰণৰ বেমাৰৰ পৰা আমাক ৰক্ষা প্ৰদান কৰে গতিকে আমি সদায় আপেল খাব লাগে लेखक ने प्रातःकाल खाने के लिए जब सेब निकाले तो वे किस हालत में मिले যেতিয়া ৰাতিপুৱা লেখকে আপেল খাবলৈ ওলালে সেই আপেলখিনিৰ অৱস্থা কি হৈ আছিল আহাচোন উত্তৰটো চাও लेखक ने प्रातःकाल खाने के लिए जब सेब निकाले तो सड़ा हुआ मिला কি হৈছিল ৰাতিপুৱা যেতিয়া লেখকে আপেল খাবলৈ ওলাইছে আপেলখিনি কি হৈছিল सड़ा हुआ मिला মানে অৰ্থাৎ পচি গৈছিল আপেলখিনি পচি গৈছিল दुकानदार को लेखक से बेईमानी करने का अवसर कैसे मिला दुकानदारे लेखকৰ লগত बेईमानी কৰাৰ সুবিধাটো কেনেদৰে পালে सुबह जब लेखक ने नाश्ते के लिए सेब निकाले तो वे सभी खराब निकले ৰাতিপুৱা যেতিয়া ব্ৰেকফাষ্ট কৰিবৰ কাৰণে জলপান কৰিবৰ কাৰণে যেতিয়া লেখকে আপেলখিনি উলালে গুটেখিনি কি আছিল পচা আছিল सभी खराब निकले पहला सेब उठाने पर पता चला कि उसका एक हिस्सा 1 रुपए के सिक्के जितना छिल गया था যেতিয়া প্ৰথম আপেলটো উঠালে তেতিয়া তাৰ মানে কি হৈছে 1 টকাৰ যোনটো মুদ্ৰাটোৰ সেই সমান অলপমান জায়গা কি হৈছিল বেয়া হৈ গৈছিল दूसरा आधा सड़ा हुआ था দ্বিতীয় আপেলটো আধা পচি গৈছিল तीसरा इतना दब गया था कि पूरी तरह से पिचक चुका था 3 নম্বৰ আপেলটো যেতিয়া ওলালে ইমানে পচি গৈছিল যেনেকে ধৰাৰ লগে লগে কি হৈছিল হাততে পিচকি গৈছিল একদম বেয়া হৈ গৈছিল চौथा देखने में बिल्कुल ठीक था 4 নম্বৰটো দেখা ঠিকই আছিল যেটা 4টা আপেল আনিছিল 4 নম্বৰটো দেখা ঠিকই আছিল लेकिन उसमें एक काला दाग था जैसा अक्सर कीड़ों द्वारा खाए गए फलों में देखा जाता है এতিয়া ইয়াতে কি কৈছে যে ইয়াতে তোমাৰ কি হৈছিল গুটিকেটা আপেল বেয়া আছিল ঠিক আছে যিমান কেটা সেই কাৰণে কি হৈছিল যে বেইমানি কেনেদৰে কৰিলে যে গুটিকেটা আপেলে বেয়া দি দিলে खोमचे वाले को ईमानदारी के बारे में लेखक ने क्या कहा खोमचे वाले की ईमानदारी के बारे में মানে ईमानदार যে আসলে खोमचे वाला तो लेखके সেই বিষয়ে কি কৈছে চাও আহাচোন लेखक ने खोमचे वाले की ईमानदारी का जिक्र करते हुए बताया कि उसने 1 पैसे की रेवड़िया खरीदी কি কৰিছিল লেখকে 1 পইচাৰ रेवड़ी এটা মিঠাই হয় মিঠাইটো কিনিছিল लेकिन गलती से भुगतान में 98 दे आया কিন্তু ভুলতে কি কৰিছিল বেছিকে পয়সা 98 দি আহিছিল ঠিক আছে जब घर पहुंचने के बाद अपने गलती का एहसास हुआ तो वो तुरंत वापस गया जेटा घर आहिले गम पाले ओ मयतो बेसीके पैसा दि दिसिलु की हल लगालो की হৈছে वो तुरंत वापस गया माने दुकानखनলৈকে আৰু গুছি গৈছিল उसे उम्मीद नहीं थी कि खोमचे वाला 98 लौटाएगा কিন্তু তা ভাবা নাছিল যে দোকানদার জনে खोमचे वाला জনে পয়সাটো ঘুৰাই দিব लेकिन उसने ना केवल मुस्कुराते हुए 98 वापस दी बल्कि विनम्रता से क्षमा भी मांगी তেওঁ অকল ঘুৰাই দিয়া নহয় পয়সাটো ঘুৰাইও দিছে লগতে কি কৰিছে ক্ষমাও বিচাৰিছে যে মোক ভুলতে লুয়া গল গটিকে তেওঁ খুব ইমানদাৰ আছিল নহলে কোনোবাই কি হয় ও বেছিকে পয়সা পালে নিদিলেও হয় ঠিক আছে তেওঁ কলে হ মোক দিয়া নাই বা কিবা এটা বাহানা বনায়ও দিব পাৰিলে হয় কিন্তু खोमचे वाला গৰাকী ইমানদাৰ আছিল ভাল আছিল কাৰণে তেওঁ কি কৰিছে লেখকজনৰ পয়সাটো ঘুৰাই দিছে ঠিক আছে এতিয়া সবা
इस कहानी से क्या शिक्षा मिलती है এই কাহিনীটোৰ পৰা আমি কি শিকিবলৈ পাওঁ প্ৰত্যেক পাঠৰ কিন্তু প্ৰত্যেক পাঠটো যে আমাক পঢ়িব দিয়ে অকল কেৱল প্ৰশ্ন উত্তৰৰ বাবে নিদিয়ে আমি কি হয় প্ৰত্যেক পাঠৰ পৰা আমি এটা কিবা শিক্ষা ল'ব পাৰো ঠিক আছে এই শিক্ষাটোৱে দৰকাৰ আমি পাঠ এটা যে দিছে সেই পাঠটোৰ পৰা আমি কি শিকিছো সেই বস্তুটোৱে দৰকাৰ ঠিক আছে এটা আমি চাওঁ আহাচোন कश्मीरी सेब कहानी हमें सिखाती है कि किसी भी वस्तु को खरीदने से पहले उसकी गुणवत्ता की जांच अवश्य करनी चाहिए এই পাঠটোৰ পৰা আমি শিকিব লাগিব যে কিবা এটা বস্তু কিনাৰ আগতে আমি কিন্তু তাৰে গুণাগুণটো ভালদৰে চাব লাগিব বস্তুটো ভাল হয় নে নহয় ঠিকে আছে নে নাই কিবা বেয়াই হৈছে নেকি কিবা পচাই হৈছে নেকি বা কিবা ক'বাত ফাটিছেই নেকি কিবা যদি আমি কাপোৰো কিনো বা যিকোনো ধৰণৰ বস্তু কিনিলেও আমি সেই বস্তুখিনি কিনো চাই ল'ব লাগিব সেই গুণখিনি চাই ল'ব লাগিব साथ ही दुकानदार की मीठी बातों में आकर जल्दबाजी में निर्णय लेने के वजह सतर्क रहना जरूरी है दुकानी तो कबई दादा एटु बस्तु ভাল নিজৰ বিক্ৰীৰ কাৰণে কি কব এটু বস্তু ভাল বুলিয়ে কব কাপোৰে হোক বা কিবা যিকোনো ধৰণৰ বস্তু হোক ভাল বুলিয়ে কব কিন্তু আমি সতৰ্ক হৈ থাকিব লাগিব আমি ভালদৰে বস্তুখিনি চাইহে কিনিব লাগিব নহলে কি হ'ব আমাৰ লছ হ'ব আমাৰ লোকসান হ'ব खरीदारी के दौरान विशेष से भुगतान करते समय भुगतान माने पैसा खिनी दियार समय भुगतान माने पैसा खिनी दियार समय सावधानी बरतनी चाहिए ताकि किसी भी तरह की गलती या धोखे से बचा जा सके आमी कोनो धৰণৰ যাতে আমাৰ পৰা ভুল নহয় আমাৰ তাতে লোকসান নহয় গতিকে আমি পইচাটো দিয়াৰ সময়ত ভালদৰে চাব লাগে আমি কিবা এটা বস্তু কিনুতে পইচাও যদি দিও আমাৰ যদি ক্যাশ পইচা যদি আমি দিও তিতিও কি হ'ব আমি কিন্তু পইচাখিনি ভালদৰে গনি কিনেহে দিব লাগে নহলে কিতেবা বেছিকে গুছি যাব পাৰে হয়নে বা কমকেও যাব পাৰে হেইটো আমি ভুল কৰিব নালাগে যে দোকানদাৰক আমি ভুলতে কম পইচা দিম গতিকে আমি দুই ফালে সতৰ্ক হৈ থাকিব লাগিব এটা আমি চাওঁ হাসুন 4 पैसों का इतना गम ना हुआ जितना समाज के इस चारित्रिक पतन का যে লেখকে কৈছে যে পইচাটোৰ ইমান দুখ হোৱা নাছিলে কিন্তু মানুহৰ যে চাৰিত্ৰিক পতন হৈছে সমাজৰ সেই বিষয়ে হে বেছি দুখ লাগিছে लेखक ने किस परिस्थिति में ऐसा कहा है लेखके क्यों এই কথাখিনি কব লগা হল लेखक ने सुबह जब एक सेब खाने के लिए निकाला तो पाया कि सारे सेब सड़े और खराब थे लेखके যেতিয়া ৰাতিপুৱা আপেলটো খাব উলাইলে কি হল গুটি গেটা আপেল পচি গৈছিলে বেয়া হৈ গৈছিলে सड़े और खराब थे एकेबारे बेया हो गइছিলে ये देखकर उन्हें एहसास हुआ कि दुकानदार ने जानबूझकर उन्हें ठगा था তেও যদি এটা আপেল বেয়া উলালে ঠিকই আছে দুটা বেয়া হোৱালেও মানি লব পাৰি কিন্তু গুটে গেটাই আপেল বেয়া তাৰ মানে কি হৈছে দোকানীয়ে लेखকক ठगिছে लेखक को इस बात की चिंता नहीं थी कि उसका पैसा बर्बाद हो गया लेखके এইটো ভাবা নাছিলে যে মোৰ পইচাখিনি বৰবাদ হৈ গল মোৰ লোকসান হৈ গল बल्कि इस बात की थी कि दुकानदार कैसे ग्राहकों के विश्वास और भोलेपन का फायदा उठाकर उन्हें ठगते हैं তেওঁ ভাবিছে যে তেওঁৰ এইটো বেয়া লাগিছে পইচাখিনি যে গৈছে সেইটো বেয়া লগা নাই তেওঁৰ এইটো বেয়া লাগিছে যে দোকানদাৰে মানুহগৰাকীয়ে গ্ৰাহকৰ ভোলেপন মানে ভাল মানুহ দেখি পেলাই কেনেকে ঠগে ভাল কৈ পেলাই দোকানদাৰে কেনেকে ঠগে যেটো চাৰিত্ৰিক পতন সমাজৰ মানুহে মানুহক বিশ্বাস নকৰে ঠগিব চেষ্টা কৰে সেই কথাখিনি জানিহে তেওঁ বেয়া লাগিছে ঠিক আছে এতিয়া ইয়াতে দিছে सत्य कथन के सामने राइट और असत्य कथन के सामने क्रॉस का निशान लगाओ जे मैं सावा हासुन गाजर में अधिक विटामिन पाया जाता है गतिके एटु हबो शुद्ध आमी दिम राइट अल्फांसो सेब की एक किस्म है सेब নহয় अल्फांसो आम की एक किस्म है गतिके एटु हबो गलत फल खाने का समय रात है নহয় एटु हबो गलत इते आमी नेक्स्ट खिनि सावा हा आदमी बेईमानी तभी करता है जब उसे अवसर मिलता है जे मानुहे बेईमानी तितिये करे जितिया सुविधा पाए गतिके एटु हबो शुद्ध लेखक ने दुकानदार को सेब की कीमत के रूप में 4 आने पैसे दिए छे 4 आना पैसा दिसिले गतिके एटु हबो शुद्ध एक सेब भी खाने लायक नहीं था एटा आपेलु खाबो परा नासिले गतिके एटु हबो शुद्ध ठीक আছে इटे साउ सभी दुकानदार बेईमानी करते हैं एटु भूल हबो कारण সকলো दुकानदारे बेईमानी नकरे जेनेके खोमचे वाला ते ईमानदार आसिले तेनेरे ईमानदार
দোকানীও আছে গতিকে এইটো হ'ব অশুদ্ধ নেক্সট দিছে खोमचे वाले ने लेखक की अठन्नी नहीं लौटाई এইটো ভুল হ'ব কাৰণ তেওঁ আঠন্নিটো ঘূৰাই দিছিলে গতিকে এইটো হ'ব ভুল এতিয়া আমি নেক্সট খিনি চাওঁ আহা दुकानदार ग्राहकों को किस प्रकार ठगता है माने दुकानिये ग्राहकों केनेदरे ठगे ठगता है माने ठगे लगभग 5-6 वाक्य में लिखो वाक्य बनाए लिखिब কৈছে এটা আমি চাওঁ আহাচোন अगर हम सामान को ध्यान से नहीं परखते हैं दुकानदारे আমাক কেতিয়া ঠগিব পাৰে যেতিয়া আমি নিজৰ সামগ্ৰীবোৰ ভালদৰে চালি জাৰি নাচাওঁ नहीं परखते हैं माने চালি জাৰি নুচুৱাৰ কথা কৈছে দ্বিতীয়টো চাবা दुकानदार तराजू का गलत इस्तेमाल कर हमें धोखा दे सकते हैं दुकानदारे কি কৰিব পাৰে तराजू আমি যে দগা পাল্লাৰ কথা কওঁ तराजूर गलत इस्तेमाल ভুল ব্যৱহাৰ কৰি পেলাই কি কৰিব পাৰে আমাক ফাকি দিব পাৰে यदि कोई चीज खराब हो तो उसे साफ कर अच्छे दिखाने की कोशिश करते हैं কিবা এটা বস্তু ধৰা পচি গৈছে কিন্তু আমি পানী মাৰি পেলাই বা অলপ সাফ চিকুণ কৰি পেলাই দোকানী কি কৰিব পাৰে বেচিব চেষ্টা কৰিব পাৰে যাতে বস্তুটো বেচা যাওক তেনেদৰে আমাক ঠগিব পাৰে कोई खराब वस्तु होने पर दुकानदार झूठ बोलकर उसे बेच देते हैं কিবা এটা যদি বেয়া বস্তু থাকে এ ভালে আছে বুলি কৈ পেলাই কি কৰে দোকানীয়ে বস্তুখিনি বেচি দিয়ে सामान देते समय दुकानदार कई बार लापरवाही करते हैं और हमें ठगने की कोशिश करते हैं বস্তু দিয়াৰ সময়ত আমিও ভালদৰে নাচাও কেতিয়াবা দোকানীও ভালদৰে নাচাই কি কৰে তেতিয়া আমাক ঠগাৰ সম্ভাৱনা থাকে ঠিক আছে এটা তোমালোকে নিজৰ ফালৰ পৰা মই কেইটামান পইণ্ট দিছো তোমালোকে নিজৰ ফালৰ পৰা কেইটামান পইণ্ট ভাবি পেলাই লিখিবাচোন যে আৰু কেনে ধৰে দোকানীয়ে ঠগিব পাৰে এতিয়া আমি নেক্সট প্ৰশ্নটোলৈ যাম कोई वस्तु खरीदते समय हम ठग ना जाए इसके लिए हमें क्या सावधानियां बरतनी चाहिए ইয়াতে কৈছে যে কিবা এটা বস্তু কিনাৰ সময়ত যাতে আমি ঠগনটো নাখাও আমাক যাতে কোনো ঠগিব নোৱাৰে তাৰ বাবে আমি কি কৰিব লাগে কি কেনেদৰে মানে সতৰ্ক হ'ব লাগে এটা ইয়াতে কৈছে जब भी हम कोई वस्तु खरीदे ये सुनिश्चित करना चाहिए कि सामान अच्छी तरह से परखा जाए যেতিয়া আমি কিবা এটা বস্তু কিনো তেতিয়া सुनिश्चित আমি শিওর হ'ব লাগিব যে सामान को अच्छी तरह परखना जाए মানে আমি শিওর হ'ব লাগিব যে বস্তুটো ভাল হয় परखा মানে কি হয় ভালদৰে চালি জাৰি চোৱা আমি उस सामान को अच्छे से परखना पड़ेगा ठीक है ताकि घर पहुंचते पर वो खराब ना निकले যে আমি ঘৰ গৈ মানে ঘৰত আহি পেলাই চাওঁ তেতিয়া যাতে বস্তুটো বেয়া নহয় তাৰ বাবে আমি চালি জাৰি ভালদৰে চাব লাগে इसके अलावा दुकानदार के साथ आत्मविश्वास से बात करनी भी जरूरी है দোকানীৰ লগত কি কৰিব লাগিব আত্মবিশ্বাসেৰে কথা পাতিব লাগিব আমি যদি ভয়কে কথা পাতো বা আমি যদি বস্তুটো নাজানো দামটোৱে নাজানো বা কিবা হয় তেতিয়া কি হ'ব দোকানী গম পাব যে মানুহগৰাকী একো নাজানে গতিকে ইয়াক ঠগিব পৰা যায় ताकि वो हमें कमजोर समझकर धोखा ना दे सके যেতিয়া আমাক কমজোৰ ভাবি পেলাই আমাক ঠগি নিদিয়ে তাৰ বাবে আমি আত্মবিশ্বাসেৰে কথা পাতিব লাগিব এতিয়া ইয়াতে অভ্যাস প্ৰশ্ন যিখিনি কৰালো আশা কৰো তোমালোকে সকলোৱে ভালদৰে বুজি পাইছা আজিলৈ ইয়াতে এৰিছো ধন্যবাদ